দশম মানৰ বহুপদ পাঠটোৰ এক্সাৰচাইজ 2.3 এক নম্বৰটো ইতিমধ্যে মই কৰি দেখুৱাইছোঁ ভিডিঅ' আকাৰত। আজি 2 নম্বৰটো আৰম্ভ কৰিছোঁ। 2 নম্বৰ তোমালোকে কুৱেশ্যনটো চোৱা কি বুলি কৈছে এইটো। দ্বিতীয় বহুপদটোক, দ্বিতীয় মানে যিখিনি মই এনেকৈ আঁচ পাই থৈছোঁ এইখিনি, এই বহুপদবিলাক কমা চিনটোৰ পিছত যিখিনি আছে এইখিনি। দ্বিতীয় বহুপদ, প্ৰথম বহুপদৰে মানে কমা চিনটোৰ আগত যিখিনি আছে সেইখিনিয়ে হৰণ কৰি, আৰু তোমালোকে দেখিছা যে আগৰ বহুপদটোৰ মাত্ৰা কম আছে, 2 আছে, পিছৰ বহুপদটোৰ মাত্ৰা কি আছে, বেছি আছে। এইটো ভাজ্য হ'ব, এইটো মানে ভাজক হ'ব, ঠিক আছে। এই ভাজকে ভাজ্যক আমি হৰণ কৰি গৈছে। প্ৰথম বহুপদটো মানে এই ভাজককেইটা দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা, মানে এই ভাজ্যটোৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব লাগে। এই আগৰখিনি পিছৰখিনিৰ এটা এটা উৎপাদক হয়নে নহয় আমাক পৰীক্ষা কৰিবলৈ কৈছে, ঠিক আছে। কুৱেশ্যনটো আমি বুজি পালোঁ। তাৰ আগতে মই তোমালোকক বস্তু দেখাই লওঁ। পাটীগণিতৰ ক্ষেত্ৰত যদি আমি চাওঁ, এতিয়া 4 কি সংখ্যাই হৰণ যায়। এতিয়া আমি যদি কওঁ 4 উৎপাদকখিনি, ঠিক আছে, 4 উৎপাদক ফেক্টৰ অফ 4, 4 যদি উৎপাদকখিনি চাওঁ আমি কি পাম, এটা পাম 1 আনটো 2 আনটো 4। তোমাক যদি কোনোবাই সোধে বোলে কোনোবাই যদি সোধে তোমাক যে 1 to 4 উৎপাদক হয় নহয়, তুমি এতিয়া যদি পৰীক্ষা কৰিবলৈ কয় তোমাক কি কৰিব লাগিব, 1টোৱে ভাজক হিচাপে 1টোক লৈ, 4টো ভাজ্য হিচাপে লৈ 4টো হৰণ কৰিব লাগিব, 1 4 গুণ 4 0, ঠিক আছে। 2টো বোলে 4 উৎপাদক হয়, কি কাৰণে হয় তোমালোকে পৰীক্ষা কৰাচোন। এনেকৈ ক'লে আমি এনেকৈ হৰণ কৰিম, 4ক 2 হৰণ কৰিম, 2 হৰণ কৰিম। তাৰপিছতে আকৌ ক'লে বোলে আকৌ ক'লে বোলে তোমাৰ 4টো 4 উৎপাদক হয়নে নহয়, সেইটো পৰীক্ষা কৰিবলৈ হ'লে আমি 4 হৰণ কৰি চাব লাগিব, এইটো হ'ব হয় কথাটো। এনেকুৱা হয়নে? তেনেহ'লে আমি কি দেখিছোঁ, প্ৰতিটো ক্ষেত্ৰত সাদৃশ্য আছে কি, তলৰ এই ভাগশেষ বা বাকীটো কি হৈছে, শূন্য হৈছে। অৰ্থাৎ আমি দেখিছোঁ ইয়াত ভাজকটো ভাজ্যৰ উৎপাদক হ'বলৈ হ'লে তেনেহ'লে কি ভাজকটোৱে ভাজ্যক সম্পূৰ্ণৰূপে হৰণ যাব লাগিব, অৰ্থাৎ ভাগশেষ কিমান হ'ব লাগিব, শূন্য হ'ব লাগিব, হয়নে? তেতিয়াহে কি হ'ব, এই ভাজকবিলাক কি হ'ব, তেনেহ'লে এই ভাজ্যটোৰ কি হ'ব, উৎপাদক হ'ব। একেটা কথা আমি এতিয়া যদি বহুপদৰ ক্ষেত্ৰত চাওঁ, বহুপদৰ ক্ষেত্ৰত তেনেহ'লে আমি কি চাব লাগিব, বহুপদটোৰ ক্ষেত্ৰত তোমাক এতিয়া বহুপদ দিছে, তোমাক দিছে এটা দিছে, তোমাক সুধিছে এইটো t² - 3টো, এইটো 1 নম্বৰ কুৱেশ্যনটো। এইটো সুধিছে 2t⁴ + 3t³ - 2t² - 9t - 12, দুটা বহুপদ দিছে। তোমাক সুধিছে এইটো এই বহুপদটোৰ উৎপাদক হয়নে নহয়। যেনেকৈ আমি ক'লোঁ 2 to 4 উৎপাদক হয়নে নহয়, আমাক যদি পৰীক্ষা কৰিবলৈ কয় আমি 2 4 হৰণ কৰিম, তাহলে এইটো ইয়াৰ উৎপাদক হয়নে নহয় বুলি আমাক যদি পৰীক্ষা কৰিবলৈ কয় আমি কেনেকৈ দেখুৱাম, আমি কি কৰিম, তেনেহ'লে আমি পটককৈ কি কৰিম, এইটো ভাজক হিচাপে ল'ম, এইটোক ভাজ্য হিচাপে ল'ম, ঠিক আছে। এনেকৈ ভাজ্য হিচাপে ল'ম, লৈ তেনেহ'লে আমি হৰণ কৰিব লাগিব, হয়নে। হৰণ কৰি আমি দেখুৱাব লাগিব শেষত যিটো আমাৰ বাকী ওলাব ভাগশেষ, সেইটো তেনেহ'লে কি ওলাব লাগিব, শূন্য ওলাব লাগিব, হয়নে। যেতিয়া এইটোক হৰণ কৰিলে বাকী শূন্য ওলাব, তেতিয়া আমি কি ক'ম, এইটো ইয়াৰ উৎপাদক। যেনেকৈ 2 4 হৰণ কৰিলে আমাৰ ভাগশেষ কি হয়, শূন্য হৈ যায়, তেতিয়া আমি কওঁ 2টোৱে 4 সম্পূৰ্ণৰূপে হৰণ কৰিছে, গতিকে 2টো কি হ'ব, 4 উৎপাদক হ'ব। ঠিক সেইদৰে এইটোক হৰণ কৰি যদি বাকী শূন্য পাওঁ, তেনেহ'লে আমি ক'ম কি এইটো উৎপাদক হয়, আৰু যদি শূন্য নাপাওঁ, শূন্যৰ বাহিৰে বেলেগ কিবা পাওঁ, আমি কি বুলি ক'ম, এইটো ইয়াৰ উৎপাদক নহয় বুলি ক'ম। চিম্পুল এইটোৱে, ঠিক আছে। যিহেতু বৰ্ডখন মোৰ নোজোৰে, মই কি কৰিম, তোমালোকক মই কাগজত কৰি দেখুৱাম, ঠিক আছে। এইটো মোহাই দিছোঁ বা মোহাই নিদিওঁ, মই মোৰ বহীখন সাজু কৰি লৈছোঁ, দেখোন, ঠিক আছে। এতিয়া আমি এইটো কৰিম। তো ইয়াত আমি কি বুলি লিখিম, ইয়াত আমি লিখিম যে 2 নম্বৰ ধৰা হ'ল এইখিনি নিলিখিলেও হয়, কিন্তু মই লিখি লওঁ। ধৰা হ'ল px অৰ্থাৎ ভাজ্য কোনো ধৰিম যিটো মাত্ৰা বেছি বহুপদৰ t⁴ + 3t³ - 2t² - 9t - 12, আৰু ভাজকটো কোনটো হ'ব, কিন্তু মাত্ৰাটো কম, t² - 3, ঠিক আছে। ইয়াত px / gx আমি কি পাওঁ চাম এতিয়া, t² - 3, ঠিক আছে। এইটো আমি হৰণ কৰিম, হৰণ কৰিম 2t⁴ প্লাছ আকৌ লিখিব লগা হৈছে t³ আৰু অলপমান চাই ল'বা দেই যে এইটো অৰ্ধকমত আছেনে নাই। অৰ্ধকমত আছে, 4 3 2 1 0 ধুনীয়াকৈ আছে, ডাঙৰ পৰা সৰুলৈ আছে। এইটো 2 0 ডাঙৰ পৰা সৰুলৈ আছে, গতিকে আমি একো চেঞ্জ কৰিব নাই, জাষ্ট পাতি আমি হৰণ কৰিব লাগে এইটো, ঠিক আছে। মোৰ স্ক্ৰীণত আহিছে নাই মই চাই লওঁ, আহিছে। এতিয়া আমি হৰণ কৰিম, ঠিক আছে, হৰণ কৰিম। তো 1 নম্বৰত আমি অলৰেডি কৈছোঁ কেনেকৈ আমি দীঘল নিয়মেৰে হৰণ কৰিব লাগে,
আৰু 9 আমি কৰিছোঁ আকৌ কৰোঁ তো টি স্কোৱাৰ চাৰিকৈ বেছি ইয়াত টি টু দি পাৱাৰ 4 আছে 2 টি টু দি পাৱাৰ 4 আছে গতিকে 2t স্কোৱাৰ পূৰণ কৰিম তেতিয়া হ'ব 2t টু দি পাৱাৰ 4 এইটো প্লাছে প্লাছে প্লাছ 2t স্কোৱাৰ মাল্টিপ্লাইড টি স্কোৱাৰ বাই টি স্কোৱাৰ কি হ'ব তেনেহ'লে 2t টু দি পাৱাৰ 4 মিলি গ'ল তাৰপিছত মাইনাছ টি থাকিলে -3 ইনটু 2t স্কোৱাৰ তেনেহ'লে -6t স্কোৱাৰ হ'ব টি স্কোৱাৰ টাৰ্ম এইটো আছে তো ইয়াত হ'ল লিখি -6t স্কোৱাৰ হৈ গ'ল তাৰপিছত আমি মাইনাছ কৰোঁ এইকেইটা কেঞ্চেল গুচি গ'ল এইটো যেনেকৈ আছে এনেকৈ নামিলে 3t কিউব এইটো এতিয়া প্লাছ হৈ আছে -2 + 6 হ'লে কিমান হ'ব +4 হ'ব t স্কোৱাৰ -9t2 তেনেকৈয়ে নামিব -12 এতিয়া দেখিলোঁ আটাইতকৈ বেছি ঘাত থকা পদটো হৈছে এইটো 3t কিউব তেনেহ'লে 3t কিউবটো পাবলৈ হ'লে ইয়াত 3t কিউব পাবলৈ হ'লে মই কিহে কৰিব লাগিব পূৰণ প্লাছ আছে গতিকে প্লাছেই হ'ব টি স্কোৱাৰ লগত তেনেহ'লে মই 3t এটা পূৰণ কৰি দিব লাগিব হয়নে 3t পূৰণ টি স্কোৱাৰ তেনেকৈ হ'ব 3t কিউব এইটো মিলি গ'ল -3 + 3t -9t এই 90 তলতে বহিব দুইটা একেই হৈ গ'ল এইটো মিলি গ'ল আকৌ মাইনাছ কৰিলোঁ এয়া গুচি গ'ল এইটো গুচি গ'ল তললৈ নামিলে 4t স্কোৱাৰ ইফালে নামিলে -12 তো 4t স্কোৱাৰ লাগে মোক তো টি স্কোৱাৰ আছে গতিকে মই +4 এটা পূৰণ কৰিম 4t স্কোৱাৰ তো মাইনাছে প্লাছে মাইনাছ 4 3 গুণ 12 মিলি গ'ল তো বিয়োগ কৰাৰ লগে লগে আমি দেখিছোঁ কি হৈ গ'ল চব 0 হৈ গ'ল তেনেহ'লে কি পালোঁ আমি কি পালোঁ তেনেহ'লে আমি পালোঁ যে এইটোৱে টি স্কোৱাৰ -3 এইটো বহুপদক হৰণ কৰাৰ লগে লগে বাকী কি হ'ল শূন্য হৈ গ'ল যিহেতু ভাগশেষ বা বাকী সমান শূন্য হ'ল বা এনেকৈ লিখিব পাৰোঁ ভালকৈ যে হ'ব এনেকৈ লিখিলেও হ'ব যিহেতু ভাগশেষ সমান শূন্য হ'ল এতেকে টি স্কোৱাৰ -3 এইটো বেকেট দি দিবা দুটা আছে যিহেতু এইটো তেনেহ'লে পি এক্সৰ এতিয়া আমি শ্বৰ্টকৈ লিখিব পাৰোঁ পি এক্সৰ এটা উৎপাদক হ'ব বা পি এক্স বুলি নিলিখি গোটেইটো লিখিব লাগিব গোটেইখিনি লিখিব লাগিব 2t 4 এইখিনি গোটেইখিনি ইমান দীঘলকৈ মই নিলিখোঁ মই অকল এইখিনিকে মই ওপৰত মই যিহেতু লিখি লৈছোঁ পি এক্স বুলি মই লিখিম কি এনেকৈ এইটো পি এক্সৰ বা এইটো আমি এনেকৈ লিখিব পাৰোঁ জি এক্সটো পি এক্সৰ এটা উৎপাদক হ'ব ঠিক আছে এইটো সৰু কাৰণে মই লিখিছোঁ টি স্কোৱাৰ -3 টো পি এক্সৰ এটা উৎপাদক হ'ব এইটো ঠিক আছে এইটোৱে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যিহেতু ভাগশেষ শূন্য হ'ল এইটো হ'লটো নালাগে লিখিব যিহেতু ভাগশেষ সমান শূন্য এতেকে টি স্কোৱাৰ -3 টো পি এক্সৰ এটা উৎপাদক হ'ব বুজি পালানে এইটো আমাৰ উপপাদ্য আমাৰ ক্লাছ 9তো আছে এইটো আছিলে 2 নম্বৰৰ এইটো 1টো দেই 2 নম্বৰ 1টো তাতে কমপ্লিট কৰিছোঁ 2 নম্বৰ 1টো ঠিক আছে 2 নম্বৰটো কৰিছোঁ 2 নম্বৰত দিছে এইটো ভাজক মানে এইটো ভাজ্য এইটো হৰণ কৰিব লাগে নহ'লে আমি কি কৰিম কৰি চাওঁ এক্স স্কোৱাৰ লিখাখিনি তোমালোকে 1 নম্বৰ কুৱেশ্যনটো মই যেনেকৈ লিখিছোঁ এনেকৈ লিখিবা মই এইবাৰ ডাইৰেক্ট কৰিহে দিছোঁ আৰু দেই 3x4 + 5x³ - 7x স্কোৱাৰ + 2x + 2 সেইটো দিছে আমি হৰণ কৰি চাওঁ তো আমি দেখিছোঁ অৰ্ধকমতে আছে 4 3 2 1 0 সেইটো অৰ্ধকমতে আছে তাৰপিছত ডাঙৰটো হৈছে x স্কোৱাৰ ডাঙৰটো হৈছে 3x4 তেনেহ'লে আমাক 3 টু দি পাৱাৰ x4 টো তলত লাগিব এইটো কেনেকৈ পাম x স্কোৱাৰৰ পৰা 3 এটা পূৰণ কৰিব লাগিব এইটো x স্কোৱাৰ অলৰেডি আছে এইটো x টু দি পাৱাৰ 4 হ'বলৈ হ'লে আৰু এটা x স্কোৱাৰ পূৰণ কৰিব লাগিব এতিয়া 3x4 পাই গ'লোঁ তাৰপিছতে প্লাছে প্লাছ 3 3 গুণ 9 9x স্কোৱাৰটো কিমান হ'ব x³ 9x³ এইটো x³ তলত লিখিম +9x³ তাৰপিছত +1ৰ লগত 3x স্কোৱাৰ পূৰণ কৰিলে হ'ব +3x স্কোৱাৰ এইটো -7x স্কোৱাৰ তলত বহাব লাগিব সঠিক পদ তাৰপিছত মাইনাছ কৰিম আমি মাইনাছ কৰাৰ লগে লগে এইকেইটা 0 হৈ গ'ল এইটোতে মাইনাছ হৈছে গতিকে -4x³ হ'ল এইটো মাইনাছ হৈছে গতিকে -7 -3 -10x স্কোৱাৰ হ'ল তাৰপিছত 2xটো তেনেকৈ নামিব যেনেকৈ আছে 2টো নামিলে হৈ গ'ল ঠিক আছে নামিলে তাৰপিছত মই যদি চাওঁ এতিয়া দেখিলোঁ আটাইতকৈ বেছি ঘাত থকা যিটো ৰাখি এইটো হৈছে -4x³ তেনেহ'লে x স্কোৱাৰ এইটো মোক লাগিব x স্কোৱাৰৰ লগত কি পূৰণ কৰিলে -4x³ হ'ব তেনেহ'লে যিহেতু প্লাছ আছে হ'ব লাগে মাইনাছ গতিকে মাইনাছ এটা পূৰণ হ'ব চিনটো মাইনাছ হ'ব তো 4 কি হ'ব তেনেহ'লে x হয়নে x স্কোৱাৰৰ লগত -4x পূৰণ কৰিলে কি হ'ব -4x³ এইটো মিলি গ'ল তাৰপিছত প্লাছে মাইনাছ 4 3 গুণ 12x স্কোৱাৰ গতিকে ইয়াত বহিব -12x স্কোৱাৰ হৈ গ'ল প্লাছ থাকিলে প্লাছে মাইনাছে -4x × 1 -4x -4x টো +2xৰ তলত বহিব তাৰপিছত আমি আকৌ মাইনাছ কৰিম সঠিক পদৰ তলত সঠিক পদখিনি বহোৱাৰ পিছত মাইনাছ কৰিলোঁ তো এইটো 0 হৈ গ'ল এইটো এতিয়া প্লাছ হৈ আছে গতিকে 2x স্কোৱাৰ হ'ব
-10 + 12 গতিকে 2x স্কোৱাৰ এইটোতে প্লাছ হৈছে 4 6x হ'ব 6x তাৰপিছত প্লাছ 2টো এনেকৈয়ে নামিব আকৌ দেখিলোঁ মাত্ৰা সমান হৈ আছে 2 2 গতিকে আকৌ হৰণ যাব হ'ব লাগে 2x স্কোৱাৰ আছে x স্কোৱাৰ গতিকে আমি 2 এটা পূৰণ কৰিব লাগিব 2x স্কোৱাৰ তাৰপিছতে 2 3x 6x এইটো মিলি গ'ল আৰু +1 +2 +2 এইটো মিলি গ'লচোন তেনেহ'লে আমাৰ বিয়োগ কৰিলে কি হৈ যাব আল্টিমেটলি চব কাটকুট গুচি গ'ল এইটো 0 হৈ গ'ল ঠিক আছে আমি কি পালোঁ তেনেহ'লে এইটোৱে x স্কোৱাৰ + 3x + 1 এই ভাজ্যটোক হৰণ কৰি আমি শেষত বাকী শূন্য পালোঁ তেনেহ'লে এইটো ইয়াৰ উৎপাদক হয় আমি কি লিখিম ইয়াত লিখি দিছোঁ মই যিহেতু ইয়াত লিখিছোঁ মই ঠিক আছে যিহেতু ভাগশেষ ইকুৱেল টু শূন্য পালোঁ এতেকে gx যিহেতু মই gx পিছ একো মই লিখা নাই ঠিক আছে তোমালোকে লিখি ল'বা x স্কোৱাৰ + 3x + 1 2 কাৰ 3x4 + 5x কিউব - 7x স্কোৱাৰ + 2x + 2ৰ কি হয় এটা উৎপাদক হয় 2ৰ উৎপাদক হয় এনেকৈ আমি লিখি দিলেই হৈ গ'ল সেইটোৱে আনচাৰ ঠিক আছে হয়তো তোমালোকে এইটো বুজি পাইছা স্ক্ৰীনত আহিছে ঠিক আছে এইটোৱে আমাৰ আনচাৰ স্ক্ৰীনশ্বট মাৰি থ'ব লাগে তো আমাৰ 2 নম্বৰ 2টো হৈ গ'ল ঠিক আছে 2 নম্বৰ 3টো কৰিছোঁ 3 নম্বৰ দিছে x³ - 3x + 1 এইটোৱে হৰণ কৰিব লাগে x⁵ - 4x³ + x² + 3x + 1 ঠিক আছে এইবাৰ মই ডাইৰেক্ট কৰি দিছোঁ আৰু বাকীবোৰ লিখা নাই 3x + 1 এইটোৱে আমি এইটোক হৰণ কৰি চাব লাগিব কোনটো x⁵ - 4x³ + x² + 3x + 1 গতিকে এই বহুপদটোক তেনেহ'লে আমি এই বহুপদটোৱে আগৰটোৱে কৈছে নহয় আগৰটোৱে পিছৰটো হৰণ কৰি বুলি কৈছে হৰণ কৰি আমি যদি বাকীটো শূন্য পাওঁ তেনেহ'লে এইটো ইয়াৰ ভাজকটো ভাজ্যৰ উৎপাদক হ'ব আৰু যদি শূন্য নাপাওঁ নহয় আমি চাওঁ কি পাওঁ ঠিক আছে তো ঊৰ্ধ্বক্ৰমতে অৰ্ধক্ৰমত আছে ডাঙৰ পৰা সৰুলৈ ভাজক ঠিকেই আছে পাৱাৰবিলাক এইটো অৰ্ধক্ৰমত আছে তেন্তে ডাঙৰটো আটাইতকৈ ডাঙৰটো হৈছে x⁵ যিটোৰ ওপৰত মানে সৰ্বোচ্চ ঘাত থকা যিটো ৰাশি x⁵ ইয়াত ভাজকৰ ক্ষেত্ৰত x⁵ তেনেহ'লে মই x⁵টো পাবলৈ হ'লে তলত x⁵ লগত x³ লগত x² এটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব ঠিক আছে তো এইটোৰ লগত এইটো প্লাছে x² × x³ x⁵ ঠিক আছে এতিয়া পিছৰ লাইন আমাৰ এইটো 0 হৈ যাব ঠিক আছে -3x + x² কিমান হ'ব -3x³ তো এইটো ইয়াত বহিব সদৃশ ৰাখি তাৰপিছত +1x² তো এইটো x² হ'ব x² হৈ গ'ল তাৰপিছত আমি বিয়োগ কৰোঁ বিয়োগ কৰি পিনি এইকেইটা গুচি গ'ল ঠিকেই আছেতো আমাৰ বস্তুটো ঠিকেই দিছে x³ - -3x + 1 ঠিকেই আছে এবাৰ চাই লৈছোঁ দেই 4x³ x² 3x + 1 ঠিক আছে ঠিক আছে এতিয়া আমাৰ কি হৈ গ'ল এইটো এতিয়া প্লাছ হৈ গ'ল -4 + 3 গতিকে -x³ হৈ যাব -x³ হয়নে -x³ ঠিক আছে তো -4 + 3 -x³ হৈ গ'ল এইটো এতিয়া কেঞ্চেল হৈ গ'ল x² কাৰণ মাইনাছ হৈ গ'ল নহয় বিয়োগ চিন দিয়াৰ লগে লগে 3xটো তললৈ 3x + 3x হিচাপে নামিব যিটো ওপৰ লাইনত আছে সি আৰু +1টো +1 হিচাপে নামিব ঠিক আছে সেইখিনি হৈ গ'ল নেক্সট আমি চাব লাগিব কি আটাইতকৈ ডাঙৰ কোনটো আছে মাত্ৰা একেই হৈ আছে গতিকে আকৌ হৰণ যাব -x³ হ'ব লাগে তো -x³ হ'ব লাগে আছে +x³ তেনেহ'লে -1 এটা মই পূৰণ কৰিব লাগিব এতিয়া -x³ পাম ঠিক আছে প্লাছে মাইনাছে -x³ পূৰণ 1x³ আচ্ছা -3x - 1 কিমান হ'ব তেনেহ'লে +3x তো +3x এইটো মিলি গ'ল +3x মিলি গ'ল আৰু শেষত +1 - 1 কিমান হ'ব তেনেহ'লে এইটো -1 হ'ব তো আমি বিয়োগ কৰিম বিয়োগ কৰিলে আমাৰ কি হ'ব এইটো গুচি গ'ল এইটো গুচি গ'ল এইটো কি হৈ গ'ল এইটো এতিয়া মাইনাছ চিন দিয়াৰ লগে লগে এইটো প্লাছ হৈ গ'ল এইটো +2
2 হৈ গ'ল 0 নহ'ল এটাকে আমি কি গম পালোঁ যিহেতু ইয়াত ভাগশেষ শূন্য নহ'ল ইজ নট ইকুৱেল টু 0 এটাকে আমি কি লিখিম যে এক্স কিউব মাইনাছ 3x প্লাছ 1 2 ইয়াৰ অৰ্থাৎ x to the power 5 minus 4x cube plus x square plus 3x plus 1 or ই উৎপাদক নহয় ঠিক আছে তো এইটো আছিল তোমালোকৰ আনসাৰ আৰু 1 নম্বৰ 2 নম্বৰ তোমালোকৰ তিনিটা আছিল কিন্তু তিনিটা মই কৈ দিলোঁ